হয়, মই মানকাছৰ সমষ্টিৰ মোৰ নিজৰ চেণ্টাৰ এ লতিফ গাৰ্লছ ইনষ্টিটিউট হায়াৰ ছেকেণ্ডেৰী মই ভোটদান কৰিলোঁ। ইতিমধ্যে 400 এভাৰেজত 450 মান এভাৰেজত ভোট পল হৈছে। বাকীবিলাকতো মই দেখিছোঁ আৰু এই চেগতে এই সুযোগতে ধুবুৰীবাসী লোকসভাৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোটাৰসকলক, যাতে নিজৰ অভিমত অনুযায়ী নিজৰ বিবেক বিবেচনাৰে তেওঁলোকে ভোটদান কৰে। দেশৰ ভালৰ কাৰণে আগন্তুক দিনৰ নৱপ্ৰজন্মৰ কাৰণে চিন্তা কৰি ভোটদান কৰে। আৰু মই দেখিছোঁ যে আমাৰ ফালৰ পৰা যদি আজি ক'ব যাওঁ 11খন সমষ্টিৰ ফালৰ পৰা যথেষ্ট ফোন আহিছে ইতিমধ্যে, আৰু সকলো জেগাতে যিমান এক্সপেক্ট কৰা হৈছিল, যিমান আশা কৰা হৈছিল তাতকৈ বেছি ভাল ভোটদান হৈ আছে আমাৰ ফালে। গতিকে মই ভাবোঁ যে যিটো আমি আশা কৰিছিলোঁ যে লোকাল ভোট, লোকাল কেণ্ডিডেট, গতিকে সেইটোৱে আজি হ'ব। গতিকে ইনশাআল্লাহ নিশ্চিত আমি 100% জয়লাভ কৰিম ইনশাআল্লাহ। হয়, মই মোৰ আব্বা ঢুকোৱাৰ পিছত যিমান ইলেকশ্যন হৈছে, মোৰ আব্বা ঢুকোৱাৰ পিছত মই যিমান ইলেকশ্যন খেলিলোঁ, মই মোৰ আব্বাৰ কবৰ জিয়াৰত কৰোঁ। আজিও কৰিলোঁ মোৰ আব্বাৰ কবৰ জিয়াৰত, লগতে গোটেই মিৰ্জুমলা মাজাৰ শ্বৰীফ তাত গৈছিলোঁ, আৰু লগতে বিশ্ববাসীৰ কাৰণে মই দোৱা কৰিছোঁ। মোৰ মাৰ আজি চিৰিয়াছ পজিশ্যনত আছে, প্ৰায় 1 মাহৰ পৰা ICUত আছে। মোৰ মাৰ কাৰণেও দোৱা কৰিছোঁ, আপোনালোকৰ সকলোৰে পৰা দোৱা বিচাৰিছোঁ। আৰু লগতে মই যিসকল ভোটাৰ আছে সকলোৰে মই নিশ্চয় তেওঁলোকৰ ওচৰত এটাই মই মেছেজ জনাম, এটাই কথাই মই ক'ম যে আপোনালোকে নিৰ্বাচনতে দেখা যায় এইটো বাংলাদেশ সীমান্তৱৰ্তী জিলা, ইয়াত 90%তকৈ অধিক ভোটদান হয়। এইবাৰ কেনেকুৱা হ'ব বুলি আপোনালোকে? এইবাৰ এক্সপেক্টেশ্যন আছে 94 to 95% হ'ব। কি কাৰণে এইবাৰ ইলেকশ্যনটো ইম্পৰ্টেঞ্চ গুৰুত্ব আছে বুলি সকলোৱে গম পাইছে। বিগত দিনৰ কথাবিলাক সোঁৱৰণ কৰিছে মানুহ। এইবাৰ এটা নৱজাগৰণৰ সৃষ্টি হৈছে, এক্সপেক্টেশ্যন হৈছে যে আমাৰ অংশীদাৰ হ'ব লাগিব, দেশৰ উন্নয়নৰ লগত আমি অংশীদাৰ হ'ব লাগিব, আমাৰ ধুবুৰী লোকসভাখন আগুৱাই লৈ যাব লাগিব, আমি পিছুৱাই আছোঁ। গতিকে এই ক্ষেত্ৰত নিজে নিজে এটা দায়িত্ব লোৱা যেন দেখা পাইছোঁ ৰাইজৰ, বিশেষকৈ মহিলাসকল, নৱপ্ৰজন্ম, যুৱকসকল, আল্টিমেটলি দুখীয়া মানুহবিলাক চৰকাৰমুখী হৈছে, আৰু চৰকাৰৰ ওপৰত আশা ৰাখিছে যে এই চৰকাৰে আমাক বাস্তৱিকভাৱে আমাক আগুৱাই লৈ গৈ আছে, ব্যক্তিগত খণ্ডই হওক, সামগ্ৰিক ডেভেলপমেণ্টৰ ক্ষেত্ৰই হওক। গতিকে বিগত দিনৰ কথা তেওঁলোকে সোঁৱৰণ কৰিছে। যোৱা 15 বছৰ ৰকিবুল হুছেইন যেনেকৈ মন্ত্ৰী আছিল, আজমল ডাঙৰীয়া MP আছিল 15 বছৰ, আমাৰ একোৱে নহ'ল। আমাৰ ল'ৰা ছোৱালীৰ কথাটো আমি চিন্তা কৰিব লাগিব। জাত পাত ধৰ্ম নিৰ্বিশেষে আমাৰ এই চৰকাৰ সকলোকে সমান ডিষ্ট্ৰিবিউশ্যন কৰি আছে, সমান বিতৰণ কৰি আছে। সামগ্ৰিকভাৱে আৰ্থসামাজিক ক্ষেত্ৰতো আমাৰ চৰকাৰ, NDA চৰকাৰ, মিত্ৰজোঁট চৰকাৰ যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। গতিকে আৰ্থসামাজিক অৱস্থাৰ কথাটো মই দেখিছোঁ যে প্ৰেক্টিকেলি এইটো যথেষ্ট উৎসাহী হৈছে ৰাইজ। মহিলাৰ সবলীকৰণেই হওক, অৰুণোদয় হওক, ৰেচন কাৰ্ড হওক, উজালা হওক, আয়ুষ্মান হওক, আৰু লাখপতি বাইদেউৰ ক্ষেত্ৰতো ইতিমধ্যে এপ্লিকেশ্যন কৰা হৈছে। আগতেও তেওঁলোকক যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। গতিকে সকলো ক্ষেত্ৰতে সূতা, কম্বল, আঁঠুৱা এইবিলাকৰ পৰিৱৰ্তে আজি চৰকাৰে যে প্ৰেক্টিকেলি দেশখন আগুৱাই লৈ যাব বিচাৰিছে, এইটো ৰাইজে উপলব্ধি কৰি গম পাইছে, আৰু সেইকাৰণে দেখিছে যে 15 দিনৰ হিন্দু মুছলিম, 15 দিনৰ এইবিলাক উল্টা পুল্টা কথা। গতিকে আমি এইবিলাক গুৰুত্ব নিদিওঁ। প্ৰেক্টিকেলি আমি দেখা পাওঁ যে যিবিলাকে এইবিলাক কৰে তেওঁলোকে 5 বছৰ নাথাকে, আৰু আমাৰ চৰকাৰ 5 বছৰ আমাক লগ দিয়ে। গতিকে আমি এই চৰকাৰমুখী, ৰাইজে এইবাৰ চৰকাৰমুখী হৈছে। সেই ক্ষেত্ৰতো লোকাল কেণ্ডিডেট, লোকাল ভোট, এই কথাটো ৰাইজৰ ফালৰ পৰা আহিছে। গতিকে আমি নিশ্চিত, আৰু আজিৰ যিটো খবৰ পাই আছোঁ সকলো জেগাৰ পৰা, যে আমাৰ যিমানখিনি আশা কৰিছিলোঁ তাতকৈ বেছি ভোট পৰি আছে। গতিকে মই ভাবোঁ যে নিশ্চিত ইনশাআল্লাহ আমি জয়লাভ কৰিম। প্ৰতিদ্বন্দ্বিতা হোৱাৰ কথাটো আজিৰ দিনত নাই, এই মুহূৰ্তে নাই। কাৰণ আমাৰ ধুবুৰীবাসী ৰাইজ নগাঁৱৰ মানুহক ভোট এইবাৰ নিদিব, কাৰণ নগাঁৱতো কেণ্ডিডেট আছে, তেওঁলোকে তাতে ভোট দিছে। এই দুজন ব্যক্তিটো ইয়াত ভোটো দিয়া নাই, এই দুজন ব্যক্তিটো তেওঁলোকৰ তাত ভোট দি আহিছে। গতিকে তেওঁলোকৰ ভোটৰ অধিকাৰটোতো ইয়াত নাই। গতিকে মই নিজৰ জেগাত ভোট দিছোঁ, আজি কিমান ভাল লাগি আছে, নিজৰ জেগাত ভোট দি আছোঁ, নিজৰ মানুহৰ লগত মই আছোঁ।
গতিকে সকলো ক্ষেত্ৰতে মই দেখিছোঁ ইতিবাচক, চব ইতিবাচক, আল্লাহৰ ৰহমত, ঈশ্বৰৰ কৃপা আমাৰ লগত আছে। নতুন ভোটাৰসকলে ভোটদান কৰিছে এই সন্দৰ্ভত যথেষ্ট মানে উৎসাহী তেওঁলোকে মোৰ প্ৰতি, নতুন প্ৰজন্ম। গতিকে এই ক্ষেত্ৰত মই কৈছে যুৱকসকল, নৱপ্ৰজন্মসকল মোৰ লগত থাকিব, কাৰণ আমি তেওঁলোকৰ কাৰণে আমি ৰেছপনচিবিলিটি থাকোঁ, তেওঁলোকৰ কথা আমি চিন্তা কৰোঁ।